যে বিজেপি যদি কাফেৰ হয় কংগ্ৰেছ মুনাফিক ভূপেন বৰা ডাঙৰীয়া এই মিয়া মুছলমানক লৈ খেলা কৰিবলৈ ভৱিষ্যতে যত্ন নকৰিব মই আহ্বান জনাইছো আপুনি প্ৰথমে আপোনাৰ স্থিতি স্পষ্ট কৰক বাংলাদেশীৰ ভোটৰ কাৰণে ভৱিষ্যতে কেতিয়াও লালায়িত নহব অজয় ফুকন কংগ্ৰেছ দলৰ এজন উচ্চ পৰ্যায়ৰ নেতা তেওঁ নিশ্চয়কৈ বাংলাদেশী দেখা পায় যে আমি বাংলাদেশী নেকি অজয় ফুকনে কোৱাৰ দৰে ৰাজনীতি পিছত হ'ব আগতে নিজে মৰ্যাদা সহকাৰে থিয় দিব লাগিব আসসালামু আলাইকুম নমস্কাৰ পৰম শ্ৰদ্ধাৰ আমাৰ বৰপেটা জিলা গোৱালপাৰা জিলা ধুবুৰী জিলা নগাঁও আদি জিলাৰ শ্ৰদ্ধেয় ৰাইজসকল মই এটা বিশেষ কথা লৈ আজি ফেচবুক লাইভত আহিছোঁ আপোনালোকে জানে সকলোৱে বহুতেই বোধহয় শুনিছে যে আজিৰ পৰা 2-3 দিন আগতে কংগ্ৰেছ দলৰ এজন মুখপাত্ৰ অজয় ফুকন ডাঙৰীয়াই এটা চেনেলৰ যোগেদি তেওঁ দাবী কৰিছে যে বৰপেটা কি দেখা পায় কংগ্ৰেছ দলৰ এজন তো পৰম শ্ৰদ্ধাৰ এই সংশ্লিষ্ট জিলাকেইখনৰ ৰাইজ অজয় ফুকন কংগ্ৰেছ দলৰ এজন উচ্চ পৰ্যায়ৰ নেতা শুনামতে তেওঁ এজন মুখপাত্ৰ আজি প্ৰায় 3 দিন মান আগতে এনেকুৱা আপত্তিজনক মন্তব্য যে বৰপেটা গোৱালপাৰা ধুবুৰী নগাঁও আদি জিলাত গলে তেওঁ নিশ্চয়কৈ বাংলাদেশী দেখা পায় দিয়াৰ পিছতো কংগ্ৰেছ দলৰ নেতৃত্বৰ কোনো ধৰণৰ এই বিষয়ত হাৰহুৰ নাই আৰু আটাইতকৈ দুৰ্ভাগ্যজনক যে বৰপেটা গোৱালপাৰা ধুবুৰী নগাঁও আদি জিলাৰ যিসকল বিধায়ক বা কংগ্ৰেছী নেতৃত্ব আছে তেওঁলোকেও মুখ বন্ধ কৰি ৰাখিছে নিজৰ স্বগোষ্ঠীয় মানুহক এইদৰে অপবাদ দিয়াৰ পিছতো কংগ্ৰেছী নেতৃত্বই তেওঁলোকে মুখ খুলি এটা প্ৰতিবাদ পৰ্যন্ত কৰিব পৰা নাই মই ইমান দিনে যি কথা কৈ আহিছিলো যে বিজেপি যদি কাফেৰ হয় কংগ্ৰেছ মুনাফিক আজি এই অজয় ফুকনৰ কেইবাখনো জিলাৰ মানুহখিনিক সামগ্ৰিকভাৱে বাংলাদেশী কোৱা আৰু কংগ্ৰেছ নেতৃত্ব চুপচাপ থকা কথাটোৱে মোৰ সেই কথাবোৰকে সত্য বুলি প্ৰমাণিত কৰিছে মই কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াক মই আহ্বান জনাইছো যে অতি সোনকালে আপুনি এই জিলা কেইখনৰ আপুনি প্ৰথমে আপোনাৰ স্থিতি স্পষ্ট কৰক আপুনি দলৰ সভাপতি হিচাপে অজয় ফুকন ডাঙৰীয়াই কোৱা কথাখিনি আপোনাৰো কথা নেকি এটো স্পষ্ট কৰক যদি এইখিনি কথা আপোনাৰো হয় তেতিয়াহলে আমাৰ কবলগীয়া একো নাই মাত্ৰ মই আহ্বান জনাম যে বাংলাদেশীৰ ভোটৰ কাৰণে ভৱিষ্যতে কেতিয়াও লালায়িত নহব আপনি বৰপেটা যদিহে অজয় ফুকনৰ কথাখিনি আপোনাৰ কথাই হয় তেতিয়াহলে ভৱিষ্যতে বৰপেটা গোৱালপাৰা ধুবুৰী নগাঁও আদি জিলাৰ বাংলাদেশীৰ ভোটৰ কাৰণে আপনি এই জিলাবোৰত পদাৰ্পণ কৰিবলৈ দুঃসাহস নকৰিব আৰু যদি অজয় ফুকন ডাঙৰীয়াৰ এই কথাখিনিৰ লগত আপোনাৰ দিমত আছে কংগ্ৰেছ দলৰ দিমত আছে তেতিয়াহলে অতি সোনকালে আপোনাৰ দলৰ হৈ এই গোটেই জিলাকেইখনৰ ৰাইজক যে আপোনাৰ নেতৃত্বই অপমান কৰিলে তাৰ কাৰণে আপুনি ৰাজহুৱাভাৱে ক্ষমা খোজক মই এতিয়া বৰপেটা গোৱালপাৰা ধুবুৰী নগাঁও আদি জিলাৰ যিসকল মানুহক মিডিয়াৰ আগত বাংলাদেশী বুলি ক'লে সেই ৰাইজকো মই বিনম্ৰভাৱে অনুৰোধ জনাও ভাইসকল আৰু কিমান দিন সহ্য কৰি থাকিব মুকলি মুৰিয়াকে সকলোকে বাংলাদেশী বুলি ক'লে তাৰ পিছতো হাৰহুৰ এটা নাই মই আপোনালোকক আহ্বান জনাইছো যে ভাই যদি আপোনালোকে নিশ্চুপ হৈ থাকে তেতিয়াহলে অজয় ফুকনৰ কথাখিনিৰ সত্যতা প্ৰমাণ কৰিব যে নাই এই কেইখন জিলাৰ মানুহেও নিজকে বাংলাদেশী বুলি মানি লৈছে আৰু যদি আপোনালোকে অপমানিত বোধ কৰিছে যদি আপোনালোকে বাংলাদেশী নহয়
মোৰ বিনম্ৰ আহ্বান থাকিবই চাৰিওখন জিলাৰ পৰা আপোনালোকে তীব্ৰ প্ৰতিবাদী আন্দোলন আৰম্ভ কৰক। কংগ্ৰেছ নেতৃত্বক ৰাজহুৱাভাৱে এনেকুৱা মন্তব্য দিয়াৰ কাৰণে ক্ষমা খুজিবলৈ বাধ্য কৰক। আৰু আপোনালোকৰ যিকেইজন বিধায়ক আছে কংগ্ৰেছ দলৰ, বৰপেটা জিলা, গোৱালপাৰা জিলা, ধুবুৰী জিলা, নগাঁও জিলা আদি যিকেইজন কংগ্ৰেছ দলৰ বিধায়ক আছে তেওঁলোকক আপোনালোকে বাধ্য কৰাওক যাতে কংগ্ৰেছ নেতৃত্বই এই ধৰণৰ অপমানসূচক মন্তব্য দিয়াৰ কাৰণে কংগ্ৰেছ নেতৃত্বই যাতে ক্ষমা খোজে। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে আপোনালোকৰ বিধায়কসকলক সকিয়নিয়ে দিয়ক যে আমি বাংলাদেশী নেকি অজয় ফুকনে কোৱাৰ দৰে। যদি বাংলাদেশী হয় তেতিয়াহ'লে তোমালোকে আমাৰ সমষ্টিত পদাৰ্পণ কৰিবলৈ দুঃসাহস নকৰিবা। আৰু নহ'লে যদি তোমালোকে কংগ্ৰেছ নেতৃত্বৰ অজয় ফুকনৰ লগত তোমালোকৰ ডিমত থাকে, তেওঁলোকে ইমান দিনটো কাপোৰো খালি কৰিলেই ভাই, কৰি আৰু কিমান দিন চেলেকিব। আপোনালোকে তেওঁলোকক মুকলি আহ্বান কৰক যে তোমালোকে কংগ্ৰেছ নেতৃত্বক বাধ্য কৰোৱা, যদি আমি বাংলাদেশী নহয় তোমালোকে কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে মুকলি আহ্বান জনোৱা, কংগ্ৰেছ নেতৃত্ব ক্ষমা খুজিব লাগিব। এজন মানুহক কোনো প্ৰমাণ নোহোৱাকৈ এইদৰে বাংলাদেশী কোৱা কিমান গৰ্হিত কাম। তাতে কেইবাখনো জিলাৰ মুছলমান মানুহক সামগ্ৰিকভাৱে বাংলাদেশী কোৱা কিমান ডাঙৰ কথা। শ্ৰদ্ধেয় ৰাইজ, আপোনালোকে হৃদয়ংগম কৰিবলৈ যত্ন কৰক। আপোনালোকে আপোনালোকৰ প্ৰতিনিধিসকলক সকলোকে সকীয়াই দিয়ক যে যেতিয়ালৈ কংগ্ৰেছ নেতৃত্বই, ৰাজ্যিক নেতৃত্বই এই অজয় ফুকনৰ মন্তব্যৰ ভুল বুলি স্পষ্টীকৰণ নিদিব বা এই অজয় ফুকনৰ মন্তব্যৰ লগত তেওঁলোকে একমত নহয় বুলি তেওঁলোকে স্পষ্টীকৰণ নিদিব, বা ৰাজ্যিক নেতৃত্বই যেতিয়ালৈ অজয় ফুকনৰ এই অপমানসূচক চাৰিওখন জিলাৰ মুছলমান মানুহক লৈ যি অপমানসূচক মন্তব্য কৰিলে সেই মন্তব্যৰ কাৰণে ক্ষমা নোখোজিব, তেতিয়ালৈ যাতে কোনো কংগ্ৰেছ নেতৃত্ব আপোনালোকৰ নিজৰ নিজৰ অঞ্চলত ভৰি দিব নোৱাৰে, তাৰ কাৰণে শ্ৰদ্ধেয় ৰাইজসকল ব্যৱস্থা লওক। ৰাজনীতি পিছত হ'ব ভাই, কিমান দিন আৰু গোলামী কৰি থাকিব। আপোনালোকক মুক্তভাৱে মিডিয়াৰ আগত বাংলাদেশী বুলি ক'ব, তাৰপিছত আজি দুদিন পিছত ভাৰত জোড়ো যাত্ৰা আন্দোলন কৰিব। মই বৰপেটা, গোৱালপাৰা, ধুবুৰী, নগাঁও জিলাৰ শ্ৰদ্ধেয় ৰাইজসকলক অনুৰোধ জনাইছোঁ, আপোনালোকে অলপ মেৰুদণ্ড পোন কৰি থিয় হওক। ৰাজনীতি পিছত হ'ব, আগতে নিজে মৰ্যাদা সহকাৰে থিয় দিব লাগিব। আমাক অপেনলি কোনোবা ৰাজনৈতিক দলৰ নেতাই বাংলাদেশী বুলি ক'ব, বিজেপিৰ নেতাবোৰে আমাক বাংলাদেশী বুলি কয়, কিন্তু আমি তেওঁলোকক ভোট নিদিওঁ। মুছলমান ৰাইজে কেতিয়াও ভোট নিদিয়ে। এতিয়াও কংগ্ৰেছ দলত প্ৰায় 15জন আমাৰ মুছলমান বিধায়ক আছে, তেওঁলোকৰ গাত কেলে লগা নাই। তেওঁলোকক আপোনালোকে জবাবদিহি কৰক। কিমান দিন আৰু ভৰি চেলেকিব, কিমান দিন আৰু জাতি বিক্ৰী কৰি তেওঁলোকে ৰাজনীতি কৰিব। আপোনালোকে তেওঁলোকক এই সোণালী সুযোগত আপোনালোকে তেওঁলোকক এহুকনি দিয়ক, যাতে আপোনালোকৰ নেতা বিধায়কসকলো ভৱিষ্যতে নীৰৱ হৈ নাথাকে। এই ধৰণৰ অপমানসূচক গোৱালগালি দিয়াৰ পিছতো যাতে তেওঁলোকে নীৰৱ হৈ নাথাকে, তেওঁলোকে যাতে প্ৰত্যুত্তৰ দিয়ে। ৰাজনীতি ভাই টেম্পৰাৰী, ৰাজনীতি পিছত হৈ থাকিব, কিন্তু নিজৰ ইজ্জত সহকাৰে আমি সকলোৱে জীয়াই থাকিব লাগিব। শ্ৰদ্ধেয় ৰাইজ, আজি ভূপেন বৰা ডাঙৰীয়াৰ তেওঁৰ দিচাৰিতা চাওক। তেওঁ দুদিনমান আগতে ডিঙিৰ শিৰ ফুলাই ক'লে যে শ্বেৰমান মিয়া মিউজিয়ামৰ খলনায়ক। শ্ৰদ্ধেয় ৰাইজ, আপোনালোকে মাজে মাজে শুনি আহিছে, আপোনাৰ কমলাক্ষ দেৱপুৰুষায়স্ত তেওঁ বঙালী মিউজিয়ামৰ ডিমাণ্ড কৰি আহিছে, কিন্তু কোনো সাৰ সুৰ নাই। ভূপেন বৰা ডাঙৰীয়াৰ বা কংগ্ৰেছ নেতৃত্বৰ অকণো বেয়া লগা নাই। তেওঁলোকে বঙালী মিউজিয়াম আদৰি ল'ব, তাৰমানে মিয়া মিউজিয়াম হ'লেহে তেওঁলোকৰ গাত বৰ খজুৱতি উঠি যায়। ভূপেন বৰা ডাঙৰীয়াহঁতৰ দৰে নেতৃত্বৰ খজুৱতি হয় যেতিয়া এই বংগমূলীয় বা এই মিয়া জনগোষ্ঠীৰ মানুহখিনিৰ ৰাইটৰ কথা কোৱা হয়, অধিকাৰৰ কথা কোৱা হয়। শ্ৰদ্ধেয় ৰাইজ, সিদিনা দেখিছে আপোনালোকে ভূপেন বৰা ডাঙৰীয়াই ডিঙিৰ শিৰ ফুলাই কৈ আছে যে স্পীকাৰে ইমান দিন কিয় ৰখাই থৈছে, শ্বেৰমানৰ বিধায়ক পদ কিয় খাৰিজ কৰা নাই। শ্ৰদ্ধেয় ৰাইজ, স্পীকাৰৰ ওচৰত গোচৰ চলি আছে। এইটো এটা কোৰ্ট, ইকুইভেলেণ্ট টু কোৰ্ট।
কোৰ্টৰ ওপৰত কোনেও আঙুলি ঠুৱাব নোৱাৰে হাইকোৰ্টত কেতিয়াবা এটা কেছ 6 মাহ 1 বছৰ 2 বছৰ চলি থাকে সুপ্ৰিম কোৰ্টত 2 4 5 বছৰ চলি থাকে কিন্তু কোনেও ফিংগাৰ পইণ্টিং কৰিব নোৱাৰে আঙুলি ঠুৱাব নোৱাৰে কিন্তু আজি ভূপেন বৰা ডাঙৰীয়াৰ আজি বুকুখন বিষাই গৈছে মোৰ বিধায়ক পদ খাৰিজ কৰাৰ নকৰাৰ কাৰণে দিলে হোৱা কাৰণে তেওঁ আজি অধ্যক্ষ মহোদয়ৰ পদমৰ্যাদালৈ আঙুলি ঠুৱাইছে এতিয়া অধ্যক্ষ মহোদয়ে বিষয়টো কেনেদৰে লয় হেতু তেওঁৰ কথা কিন্তু মই ভূপেন বৰা ডাঙৰীয়াক এটা কথা মনত পেলাই দিব খুজিছো যে যোৱা ৰাজ্যসভাত আপোনালোকৰ দলৰ শশী দাস সিদ্দিক আহমেদ তেওঁলোকে মুক্তভাৱে ৰাজ্যসভাত বিজেপি দলৰ প্ৰাৰ্থীক ভোট দিলে কিন্তু আপোনালোকৰ এই নিলম্বিত বিধায়ক শেৰমান আলী আহমেদে আপোনালোকৰ নিৰ্দেশ মতে দলীয় নিৰ্দেশ মতে অকল ভোট দিয়াই নহয় সেইদিনা ৰিপুন বৰাৰ প্ৰস্তাৱকো মই হৈছিল আপোনালোকে নিৰ্দেশ দিলে যে শেৰমান তুমি প্ৰস্তাৱক হোৱা মই প্ৰস্তাৱক হলো মই ভোট দিলো অথচ মোৰ বিধায়ক পদ খাৰিজ হওঁতে দেৰি হোৱা কাৰণে আপোনাৰ আজি খজুৱতি হৈছে আপোনাৰ গাত জ্বলনি পুৰণি হৈছে শশী দাস সিদ্দিক আহমেদৰ বিৰুদ্ধে কিয় জ্বলনি পুৰণি হোৱা নাই নে আপোনাৰ গুৰু হিমন্ত বিশ্ব শৰ্মাই বেয়া পাব বুলি আপুনি একেই সুৰত একে সমান জোৰ দি পেলাই শশী দাস আৰু সিদ্দিক আহমেদৰ বিধায়ক পদ খাৰিজৰ বিষয়ে ক'বলৈ সাহস কৰা নাই ভূপেন বৰা ডাঙৰীয়া দিচাৰিতাৰ এটা সীমা থাকিব লাগে ভণ্ডামিৰ এটা সীমা থাকিব লাগে আপোনালোকে হে আসলতে হিমন্ত বিশ্ব শৰ্মাৰ এজেন্ট হিচাপে কাম কৰি আছে যদি হিমন্ত বিশ্ব শৰ্মাৰ এজেন্ট নহয় আপোনালোকে শশী দাস আৰু সিদ্দিক আহমেদৰ বিধায়ক পদ খাৰিজৰ কাৰণেও সমানে ভোকাল হওক দাবী কৰক তেতিয়াহে বুজি পাম আপুনি ভূপেন বৰা ডাঙৰীয়া কিমান আৰু হাকেৰে মাছ ঢাকিবলৈ চেষ্টা কৰিব দাসপাৰা নো ফাৰ্দাৰ মই আকৌ হুকিয়াই দিছো ভূপেন বৰা ডাঙৰীয়া এই মিয়া মুছলমানক লৈ খেলা কৰিবলৈ ভৱিষ্যতে যত্ন নকৰিব মিয়া মানুহ আজি সচেতন মিয়া মানুহক আপোনাৰ দলৰ নেতৃত্বই মুক্তভাৱে বাংলাদেশী বুলি কয় আপোনাৰ মনত মুখত কোনে ফেবিকল লগাই থৈছে কিয় আপোনাৰ গাত জ্বলনি পৰণি উঠা নাই কিয় এই অন্যায়ৰ বিৰুদ্ধে আপুনি আজিলৈ প্ৰতিবাদ কৰিব পৰা নাই কিমান দিন আৰু এই মুনাফিকি চৰিত্ৰ অক্ষুণ্ণ ৰাখিব ইতিমধ্যে দলটো শেষ হলেই মই দলৰ শুভচিন্তক মই আপোনালোকৰ সন্মুখত যিকেইটা ইছ্যু ৰেইজ কৰিছো যে অসমৰ এই মিয়া মুছলমানখিনি অসমীয়া হয় না নহয় আজি মিউজিয়ামৰ কথা আপুনি কৈছে মিউজিয়াম নালাগে আমাক আপোনাৰ দলৰ ফালৰ পৰা কৈ দিয়কচোন যে অসমত থকা 1 কোটি মিয়া মুছলমান অসমীয়া হয় দে আৰ এট পাৰ উইথ আদাৰ কমিউনিটিজ কৈ দিয়ক না মিয়া মিউজিয়াম শব্দটো মই মুখেৰে উচ্চাৰণ নকৰো দ্বিতীয়বাৰ ভূপেন বৰা ডাঙৰীয়া কৈ দিয়ক না যে আমি পাৱাৰত আহিলে ব্ৰহ্মপুত্ৰ নদী নিয়ন্ত্ৰণ কৰিম ব্ৰহ্মপুত্ৰ নদী নিয়ন্ত্ৰণ কৰাত আপোনাৰ ঘোষণা কৰিবলৈ আপোনালোকৰ অসুবিধা কি আপোনালোকে কৈ দিয়ক না যে চৰৰ মাটিৰ পট্টা দিম কিয় ক'ব পৰা নাই অসুবিধাটো কি নেলি চাউলখোৱা বাবাৰী নৰসিংবাৰী বিটিএডিত যিসকল নিৰপৰাধী লোক হত্যাকাণ্ডৰ বলি হ'ল তেওঁলোকৰ কি দুখ আছিলে ভূপেন বৰা ডাঙৰীয়া নেলিত যি 10,000 মানুহ মৰিলে চাউলখোৱাত যি 1,000 মানুহ মৰিলে তেওঁলোকৰ একমাত্ৰ দুখ আছিলে তেওঁলোকে আপোনালোকৰ দলৰ আহ্বানত ভোট দিবলৈ আহিছিলে আৰু সেই সহাৰি জনোৱাৰ কাৰণে প্ৰায় 10-11,000 মানুহ মৃত্যু মুখত পৰিলে তাৰ পিছত কেইবাবাৰো আপোনালোকৰ চৰকাৰ হ'ল আপুনিও বিধায়ক আছিলে এটা দিন এটা শব্দ উচ্চাৰণ কৰিছেনে যে এই নিৰপৰাধী মানুহবোৰক ন্যায় দিব লাগিব 90ৰ দশকত আপোনালোক বাজবাৰীত তেতিয়া হিতেশ্বৰ শইকীয়া ডাঙৰীয়া বৰপেটা সাৰ্কিট হাউচত বহি আছিলে বাজবাৰীৰ এখন স্কুলত 2-3 মানুহক বন্দী কৰি তেওঁলোকক তলা লগাই সেই স্কুল ঘৰটো জ্বলাই দিয়া হ'ল প্ৰশাসন নিৰ্লিপ্ত হৈ থাকিলে নৰসিংবাৰীৰ নিচিনা তাতে এজনী ছোৱালী 8 বছৰীয়া ছোৱালীক তেওঁৰ ভৰি এটা ভৰিৰে গছকি ধৰি আনটো ভৰি টানি ছিঙি পেলোৱা হ'ল আপুনি মানুহ নে পশু এবাৰো আপোনালোকৰ অন্তৰাত্মা কপি নুঠিলে কংগ্ৰেছ দলৰ নেতৃবৃন্দ আপোনালোক মানুহৰ অন্তৰাত্মা আছে নাই বিটিএডিত প্ৰায় 5,000 মানুহ বেঘৰ হ'ল আপোনালোকৰ চৰকাৰ আছিলে একশন ললে এজন মানুহ বেঘৰ নহলেতেন আপোনালোকৰ এবাৰো অন্তৰাত্মা কপি নুঠিলে
আপোনালোকে এইদৰে মানুহৰ তেজেৰে আৰু কিমান হোলী খেলিব লেতেৰা ৰাজনীতিৰ নামত। এতিয়াও মই কৈছো আপোনালোকৰ শুভ বুদ্ধি উদয় হওক, মানৱতাৰ কাৰণে কাম কৰক। ভূপেন বৰা ডাঙৰীয়া, আপুনি আপোনাৰ সংবিধান আকৌ এবাৰ পঢ়ক। তাত কুষ্ঠ ৰোগী সেৱা কৰাৰ কথা কৈছে। এসপ্তাহ, মাহত এদিন, বছৰেকত এসপ্তাহ ছ'চিয়েল ছাৰ্ভিচ, ফ্ৰী ছ'চিয়েল ছাৰ্ভিচ কৰাৰ কথা কৈছে। আৰু আপোনালোকৰ শাসনকালত মানৱতাৰ বধ্যভূমিত পৰিণত হৈছে এই ৰাজ্য। আপোনালোকৰ অন্তৰাত্মাৰে এবাৰো কঁপি উঠা নাই। ইমানেই পইচা আৰু গাদীৰ কাৰণে ইমানেই আপোনালোক লালয়িত হৈ গ'ল, মানৱতাৰ শাৰীৰ পৰা পকুত্তলৈ আপোনালোকে অধোগমন কৰিলে। আৰু কংগ্ৰেছ দলৰ সেই পুৰুষ, সেই লেহুকা মেৰুদণ্ডহীন মিয়া বিধায়ক, মুছলমান বিধায়কসকলক মই প্ৰশ্ন কৰিছো, কিমান দিন আৰু ভাই এই গোলামী কৰি ৰাজনীতি কৰিব? সময় আহি আছে কিন্তু। আফগানিস্তানত নাজিবুল্লাহ ইলেক্ট্ৰিক পোষ্টৰ লগত বান্ধি মানুহে হত্যা কৰিছিলে, সেই দিন বোধহয় বেছি দূৰ নাই। আপোনালোককো এদিন জবাবদিহি কৰিব। দাস পাৰেন নো ফাৰ্দাৰ। আপোনালোকেও ৰাজনীতি গৌণ কৰি আপোনালোকৰ ৰাইজৰ সেৱাৰ কাৰণে আপোনালোকে জাগ্ৰত হওক। আজি অজয় ফুকনে কি সাহসত ক'ব পাৰিলে আপোনালোকৰ দলৰ নেতা যে বৰপেটা, গোৱালপাৰা, ধুবুৰী, নগাঁও আদিত গ'লেই তেওঁ বাংলাদেশী দেখা পায়? Why you are keeping silent? You cowards, you cow dung. Why are you keeping silent? Or do you think that your voters are really Bangladeshi? Speak out, cowards. Don't keep silent. মই আকৌ এবাৰ এই জিলাকেইখনৰ ৰাইজক মই বিনম্ৰ অনুৰোধ জনাইছো, ভাই আপোনালোকে প্ৰমাণ কৰক যে আপোনালোকে বাংলাদেশী নহয়। এই অজয় ফুকনৰ দৰে এই পাপত গজা নেতাবোৰে লাই পাই যাব। কালি আৰু এজন অজয় ফুকনে ক'ব, আপোনালোকে যদি প্ৰতিৰোধৰ আন্দোলন গঢ়ি নুতুলে, মই জনামতে আৰু দুদিনমান পিছত ভাৰত জোড়ো যাত্ৰা আন্দোলন আৰম্ভ হ'ব। এই চাৰিওখন জিলাৰ মানুহে একত্ৰিতভাৱে কৈ দিয়ক যে ভাৰত জোড়ো আন্দোলনত আমি অংশগ্ৰহণ কৰাৰ আগতে কংগ্ৰেছ নেতৃত্বই স্পষ্টীকৰণ দিব লাগিব তেওঁলোকে অজয় ফুকনৰ বক্তব্য মানি লৈছে নে মনা নাই। যদি মানি লৈছে তেতিয়াহ'লে আপোনালোকে উপযুক্ত ব্যৱস্থা লওক, যদি মানি লোৱা নাই তেতিয়াহ'লে কংগ্ৰেছ নেতৃত্ব আপোনালোকৰ আগত মাফ খুজিব লাগিব। মই শেষবাৰৰ কাৰণে ভূপেন বৰা ডাঙৰীয়াক কৈছো, আপুনি মাফ নোখোজালৈ এই বাংলাদেশীৰ ভোটৰ কাৰণে বৰপেটা, গোৱালপাৰা, ধুবুৰী আৰু নগাঁৱত কেতিয়াও পদাৰ্পণ নকৰিব। এই সকিয়নি আপোনাক মই আজি এই প্লেটফৰ্মৰ যোগেদি দিলো। মই আৰু বিশেষ নকওঁ। ধন্যবাদ। আসসালামু আলাইকুম। নমস্কাৰ।